নমস্কাৰ, মোৰ নাম শ্ৰীমতী জানমণি গগৈ। মই শদিয়া সোণপোৱা নগাঁৱৰ বাসিন্দা। ইয়াতে বৰাগী বাবা আছে। এনেকৈ ইয়াতে যিমান লাখ লাখ মানুহবোৰ ইয়াতে দৰ্শন কৰিব আহে। আপোনালোকে এনেকৈ দেখাই দিয়ক। আপোনালোকে যদি ল'লে মানে ইয়াতে কল কুঁহিয়াৰ সকলোকে পাব। নাৰিকল পাব। বিলে জেগাত আহিলে বেলেগত ল'ব নালাগে, ইয়াতে হ'ব। চাৰিওফালে পাব কল কুঁহিয়াৰ পানা এনেকৈ দেখাই কেনে সিহঁতে এনেকৈ দিব লাগে। আপোনালোকে এনেকৈ যাব লাগে, কমেণ্ট কৰিব, লাইক কৰিব দেই। সকলো এইটো আকৌ বৰাগী বাবা মন্দিৰ গেটটো। ইয়াতে আপোনালোকে আহিলে মানে কল চল একো ল'ব লাগে, সকলো বস্তু ইয়াতে পাব। ইয়াতে পাব কুঁহিয়াৰ নাৰিকল কি চব পাব। কিমান মানুহ ইয়াতে লয়, আপোনালোকে ঘৰৰ পৰা নাহিব, আনিব ইয়াতে আনি ল'বহি। এতিয়া ইয়াতে বিষয়টো ক'বলৈ আপোনালোকে দেই। আপোনালোকে আশীৰ্বাদত কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ইয়াতে মই কি কওঁ, 92 গান আৰু কি গাম? ভক্তিমূলক গান ন হ'ব। ভক্তিমূলক গীত গাম। ভগৱান শেষা হয় যেনিবা দেই। হ'ব। সুধা দিব না, বেয়া বনাই ভালে কৈছ। হৈ নাম মানৱী জনম লৈ আহিলোঁ আমি, যাবগৈ লাগিব পৃথিৱী এৰি। ৰজা প্ৰজা সকলোৱে একেখনি ঠাই, মচান বুলিলে আমি ভয় লাগি যায়। দুদিনীয়া নৰজীৱ উৰা মাৰি যায়। ইন্দা ৰঙা সপ্ত হলো বিষয়ঞ্জন জালে, গুৰু গোসাঁই পাহৰিলোঁ দম্ভৰ অহংকাৰে। ৰক্ষা কৰা দীনবন্ধু শংখ সময়ত, নেৰিবা গুৰু মাজ সাগৰৰে। ঐশ্বৰ্যবী ঘোষী মহন মহাসাগৰৰে, মহাপাপে মুজুৰিলোঁ পুত্ৰ ভাইজা সংগে। ৰক্ষা কৰা দীনবন্ধু শংখ সময়ত,